নমস্কাৰ গাইজ, আজি হৈছে 9 ছেপ্টেম্বৰ আৰু 9 ছেপ্টেম্বৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। যদি ভিডিঅটো চাই ভাল লাগে তেনে লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব গাইজ। বলক তেনেহ'লে ভিডিঅটো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো হৈছে যে জামিন পালে অভিনেত্ৰী নন্দিতা কাশ্যপে। গুৱাহাটী মহানগৰত হিট এণ্ড ৰানৰ এজন যুৱকক এক্সিডেণ্ট কৰিছিল। তাৰ ফলত জেলত থাকিবলগীয়া হৈছিলে নন্দিতা কাশ্যপ আৰু নন্দিতা কাশ্যপক যোৱাকালিয়ে জামিন পালে। ইয়াৰ পাছৰ খবৰটো হৈছে যে নেপালত এতিয়া উত্তপ্ত পৰিস্থিতি চলি আছে। প্ৰায় 80ৰো অধিক লোক আহত হৈছে আৰু এজনক গুলীয়াই হত্যা কৰা হৈছে আৰক্ষীয়ে। কিন্তু কিয় কৰিছে শুনক গাইজ। দুদিনমান আগত নেপালত ছ'চিয়েল মিডিয়াত 26টাকৈ প্লেটফৰ্ম বন্ধ কৰা হৈছিলে। এই দুদিনমান হ'ল। তাৰ কাৰণে এতিয়া ইনফ্লুৱেঞ্চাৰ আৰু যিবোৰে চাই মানে নাগৰিকে উত্তপ্ত পৰিস্থিতি চলাইছে যে চৰকাৰৰ ওপৰত, নেপাল চৰকাৰৰ ওপৰত। নেপাল চৰকাৰেনো এই এপবোৰ কিয় বন্ধ কৰিলে শুনক গাইজ। এই এপবোৰত বালগাৰ ভিডিঅ' আপলোড হয়। তাৰ ফলত নেপাল চৰকাৰে এই এপসমূহক বন্ধ কৰি থৈছে টেম্পৰেলি, মানে এটা সময়লৈকে বন্ধ কৰি থৈছে। নেপালৰ চৰকাৰে বোলে ইমেইল যোগেদি সেই এপবোৰৰ অনাৰক ইমেইল কৰিছিলে, কিন্তু ৰিছপন্স নোপোৱাৰ ফলত নেপাল চৰকাৰে এই ছ'চিয়েল মিডিয়া এপসমূহক টেম্পৰেলি বন্ধ কৰি থৈছে। যদি সেই এপবোৰত যদি সেই ভিডিঅ'বোৰ আপলোড কৰিব নোৱাৰা হয় বা সেনেকুৱা কিবা চলিউশ্যন পায়, তেতিয়াহ'লে সেই নেপাল চৰকাৰে সেই এপবোৰ খুলি দিব। নেপাল চৰকাৰে মানে অপেন কৰি দিব। কিন্তু নেপালত এতিয়া প্ৰায় 80ৰো অধিক লোক আহত হৈছে আৰু এজনৰ মৃত্যু হৈছে। নেপালৰ কাঠমাণ্ডুত এতিয়া উত্তপ্ত পৰিস্থিতি চলি আছে। আজি ৰাতি 10টা বজাত বোলে কিবা কাৰফিউ নে কিবা দিছে বুলি গম পোৱা গৈছে। ইয়াৰ পাছৰ খবৰটো হৈছে যে 26ৰ ইলেকশ্যনলৈ মাত্ৰ 6 মাহে সময় আছে, কিন্তু বিজেপি 3জন বিধায়ক এতিয়া কংগ্ৰেছ দললৈ গৈছে। নামকেইটা শুনক গাইজ। বিনন্দ শইকীয়া, ডক্টৰ মানসিং ৰিংপি আৰু সত্যৱৰ্তী কলিতা যোৱাকালি 4:30ত বিজেপি বা কংগ্ৰেছলৈ যোগদান কৰে এই 3জন নেতাই। ইয়াৰ পাছৰ খবৰটো হৈছে যে দৰঙৰ বুঢ়ানগৰত এটা শোকাবহ ঘটনা হৈছে শুনক গাইজ। পুখুৰীলৈ গা ধুবলৈ গৈছিলে পিতা আৰু পুত্ৰ পানীত ডুব গৈ পিনে মৃত্যু হৈছে। স্থানীয় লোকে যেতিয়া গম পাই পিনে পুখুৰীত পৰা উদ্ধাৰ কৰে আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যায়, কিন্তু চিকিৎসালয়তে মৃত্যু হয়। হেল্ল' গাইজ, আজি ইমানে নিউজ ভিডিঅ' কভাৰ কৰিলো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব গাইজ।